কৃষ্ণ জয় গুরু শংকৰ পোনপ্ৰথমে আজি প্ৰতিযোগিতাখনে শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা সকলোলৈকে ভক্তিপূৰ্ণ সেৱা নিবেদি আজি একক ভাওনা সংলাপ প্ৰতিযোগিতাখনিত মই দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ পূৰ্ণৱতী পতন নাথভাগীৰ গান্ধাৰ চৰিত্ৰটিৰ সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছো। হাৰ্যপুত্ৰ দুঃশাসনে কেশ স্পৰ্শ কৰোতে সতীৰ বাক শক্তি কিয় দুখ পালে আপোনাৰ? ৰাজসভাৰ মাজত বস্ত্ৰ হৰণ কৰোতে দ্ৰৌপদী মৌন হৈ থাকিল কিয় আপুনি? পুতলা সত্ৰে ইতিহাসে তোকাখনক টুকিব যিমান আপোনাকো তদ্ৰূপ টুকিব সিমান। সেয়েহে আজি মই কৰিছো সংকল্প, নিতান্তই নহলে প্ৰয়োজন মৌন হৈ থাকিবয়ে গান্ধাৰ নন্দিনী। আৰু শুনক মহাৰাজ, আপোনাকো সকীয়াই দিছো, ভৱিষ্যতে কোনো তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ, নকৰিব। আপুনিতো ৰজা, অন্তহলেও ৰাজদণ্ড আপোনাৰ গাত। তেনেস্থলত দুঃশাসনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি? কিয় নিদিলে? ময়ো মাতৃ, সন্তানক ময়ো ভাল পাওঁ কৃত্ৰিম ভাৱে, কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে শক্তি বিলুপ্ত কৰিলে আপোনাৰ, এজনী অসহায় অবলা নাৰীৰ বস্ত্ৰ হৰণ কৰি দুঃশাসনে অপমানিত কৰিলে মোক চিৰকাললৈ। ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই সোঁৱৰিব এই ঘৃণিত অন্যায়, তেতিয়াই মোৰো নাম হব উচ্চাৰিত যে কলংকৰ নায়কেই অংকুৰিত হৈছে মোৰে নীৰৱে সহ্য কৰি দ্ৰৌপদীৰ সেই অপমান, ঘৃণাৰ পাত্ৰ কিয় কৰিলে গান্ধাৰী? কিয় মহাৰাজ, কিয়? কৃষ্ণ নমস্কাৰ। সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত অম্বাৰ দেশত্যাগ নাথভাগীৰ অম্বাৰ চৰিত্ৰৰ এটি সংলাপ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ লৈছো। কোনোবাখিনিত ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব। অম্বাময় জ্যেষ্ঠ কন্যা কাহিনী ভূতি অম্বিকা আৰু অম্বালিকা সহোদৰ ভগ্নী মোৰ। তিনিও ৰাজকন্যাৰ একেটা
দিনতে স্বয়ংবৰৰ কৰিছে আয়োজন দুয়ো ভগ্নী আজি আনন্দতে হৈছে মগন কিন্তু কিন্তু তেনে হ'ব পৰা নাই মই কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি হৃদয়ত তেওঁকে কৰিছিলো ধ্যান কিন্তু কিন্তু কি নিষ্ঠুৰ নিয়তিয়ে যেন ভাঙি নিব বিচাৰিছে মোৰ মধুৰ কল্পনা আশাৰ সপোন স্বপ্নৰ মাজে মাজে দেখা দিয়ে কৃষ্ণ বৰ্ণৰিষিয়ে কৈ গল কানে কানে মোক মই বোলে অগ্নি কন্যা বিষ বসুদি চলি আছে চকু মুখ সকলোতে মোৰ জানো মই স্বপ্নবোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই পিতা পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ কিন্তু পিতা যেদিনা মই ঋষিক দেখিলো সপোনে সেইদিন ধৰি জলাঞ্জলি দিলো মই নাৰীত্ব নিজৰ পিতা নালাগে পিতা নালাগে আয়তিব বেশ কন্যাৰ বিয়া বেশ পৰীক্ষণ কৰি পুৰুষৰ নোৱাৰিম ঢালি দিব বেশ পৰীক্ষণ বুকুত মোৰ তপকৈ জ্বলি থকা একুৰা প্ৰচণ্ড বহনে ইয়াক নিৰ্বাপিত কৰিব পৰা কাৰো শক্তি নাই পিতা নালাগে পিতা বন্ধ কৰা এই আয়োজন পিতা বন্ধ কৰা এই আয়োজন ধন্যবাদ কৃষ্ণ জয় গুৰু শংকৰ পোনপ্ৰথমে আজি এই প্ৰেক্ষাগৃহত উপস্থিত সকলোকে ভক্তি ভৰা সেৱা নিবেদিছো আজি ভাওনা সংলাপ প্ৰতিযোগিতাত মই বলোৰামৰ তীৰ্থগমন নাটভাগীৰ ৰুক্মৱতী চৰিত্ৰটি এটি সংলাপ প্ৰক্ষেপণ কৰিব লৈছো ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব কেনেকৈ পিতা কেনেকৈ হ'ব পাৰা নিজ কন্যাৰ প্ৰতি ইমান নিৰ্মম নিষ্ঠুৰ যি দুখন হাতেৰে তুমি মোক তুলি তালি ডাঙৰ দীঘল কৰিছিলা যি দুখন হাতত ধৰি জীৱনৰ প্ৰথম খোজ দিবলৈ শিকিছিলো আজি সেই দুখন হাতেৰে মোক এবাৰ
পাহৰি অতীতৰ সকলো কথা মোক মোক এবাৰ আহি মূৰত হাত ফুৰাই আই ৰূপৱতী আই ৰূপৱতী বুলি বুকুত আঁকোৱালি লোৱা পিতা তোমাৰ বুকুৰ শীতল চাঁদ জীয়াই আজি আজি প্ৰাণ ভৰি কান্দিবলৈ বৰ মন গৈছে পিতা মনত পৰেনে পিতা তাহানিৰ সেই দিনবোৰলৈ তোমাক নেদেখি মই যেতিয়া শোকত ভাগি পৰিছিলো মোতকৈ বেছি তুমি কান্দিছিলা পিতা মোৰ চকুলো দেখিলে তুমি কেতিয়াও সহ্য কৰিব নোৱাৰিছিলা মই কৰবাত দুখ পালে চকুলো তোমাৰ বাগৰিছিল পিতা আৰু আজি এবাৰ মোৰ চকুলৈ চোৱাচোন বাৰ ভাঙি অহা অশ্ৰুৰ মানে বুকুধাৰে নিগৰি তোমাৰ চৰণ দিয়াই অথচ তুমি ইমান অভিমান কৰিছা পিতা স্বয়ংবৰ সভাত কৰা এটি সামান্য ভুলৰ বাবে তুমি ইমান নিষ্ঠুৰ ভাৱে দিব পাৰিছা মোক এনে স্বীকাৰ কৰিছো পিতা তোমাৰ ওচৰত মই মহা ভুল কৰিছো কিন্তু পিতা দ্বাৰকাই নকৰে তোমাক চিৰশত্ৰু জ্ঞান কিয় বাৰু ভ্ৰান্ত চিন্তাত বিভোৰ হয় কিয় তুমি নিজৰে অমংগল বিচাৰিছা পিতা কিয় পিতা কিয়